ওয়েলকাম টু মাই চেনেল গাইজ। আজি সানডে আৰু আজি আমি ভাবিলোঁ একোলেণ্ডৰ পৰা আহোঁ, কাৰণ যিহেতু গৰম পৰিছে, ইমান বেছি গৰম পৰিছে গুৱাহাটীত। সেয়া চাওকচোন, ৰ'দ একদম। তেতিয়া 9:30মান বাজিছে, আমি গৈ পালোঁ। আৰু যিহেতু 10টা বজাতহে টিকেটবোৰ দিয়ে, সেইকাৰণে আমি অকণমান ৱেইট কৰি আছোঁ বাহিৰতে। চব মানুহে ৱেইট কৰি আছে। এয়া একোলেণ্ডৰ পৰিৱেশটো খুব ধুনীয়া, কিন্তু খালি ৰ'দটো বহুত বেছি। আমাৰ টিকেট লোৱা হৈ গ'ল আৰু এয়া চাওকচোন, ইমান ধুনীয়াকৈ ৱাটাৰফলবিলাক পৰি আছে। দেখিয়ে মানে পৰিৱেশটো যে একদম মানে ইমান বেছি ধুনীয়া লাগিছে, দেখিয়ে ভাল লাগি গৈছে একেবাৰে। আৰু এনেও এনেকুৱা জেগাবিলাকত আহি পেলাই খুব ভাল লাগে। আৰু কালি খুব ৰ'দ দিছিলে, আৰু এইবোৰ চাৰিওফালে গছ গছনি ইমান ধুনীয়াকৈ মানে সজাইছে। তাৰপিছত আমি কাপোৰ সলাই ল'লোঁ ছুইমিং কৰিবৰ কাৰণে। ছুইমিংটো নাজানো বাৰু, এনেই পানীত নামিবলৈ, মেইন কথা পানীত সোমাবৰ কাৰণে ড্ৰেছ চেঞ্জ কৰি ল'লোঁ। আৰু এয়া আমি দুটা একেবাৰে পানীত, মোৰ হাজবেণ্ডেও নাজানে ছুইমিং কৰিব, ময়ো নাজানো। চ' আমি আৰু এনেই পানীত গৰমৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমি দুজনে পানীত সোমালোঁ, এনজয় কৰিলোঁ, খুব ভাল লাগিলে। যিহেতু মোৰ হাজবেণ্ড প্ৰাইভেট কোম্পানীত চাকৰি কৰে, তেখেতৰ একেবাৰেই টাইম নাথাকে, আৰু সেইকাৰণে দেওবাৰটোৱে আমি মানে এনেকৈ তেওঁ টাইম পায়, আৰু সেইবাবে ভাবিলোঁ অলপমান বেলেগ ধৰণে এনজয় কৰোঁ আজি। সেইকাৰণে আমি দুইজনে একোলেণ্ডলৈ আহিলোঁ। ইমান ধুনীয়া লাগিছে। এয়া মই কৈছোঁ, মোক ভিডিঅ' কৰি দিয়া একদম। যিহেতু ছুইমিং কৰিব নাজানো, এনেকৈয়ে ভাল লাগিছে। পানীখিনি চুই খুব ঠাণ্ডা আছিলে, পানীখিনি চুই খুব মজা লাগিছে একেবাৰে। সেই আগৰ এডাল ৰেড লাইন যে দেখি আছে, সেইফালে যাব একেবাৰে মানা কৰিছে, কাৰণ সেইফালে অলপমান ৰিস্ক আছে। মইতো সিমানখিনিলৈ যোৱাই নাই বাৰু, কাৰণ ঢৌবিলাক আহি থাকিলে খুব বেছি ভয় লাগে। পানী যিমানেই যি নহওক, পানী আৰু জুইৰ পৰা সাৱধানে থাকিব লাগে। এয়া মোৰ হাজবেণ্ড, সেই শ্লাইডখনত কৈছে মোক ভিডিঅ' উঠোৱা, মই শ্লাইডখনেদি একেবাৰে পানীত যাব। মোকো কৈছিলে, মই নগ'লোঁ, মোৰ ভয় লাগে অলপমান। বাকী মই চব কৰিব পাৰিম, এইবোৰ মোৰ অলপ ভয় লাগে। তাৰপিছতে তেখেতে একেবাৰে ভগৱান মহাদেৱৰ নিচিনাকৈ একেবাৰে বহি লৈছে। আৰু এয়া গোটেইখন একোলেণ্ডৰ গোটেই পানী যিখিনিত পানী আছে, চব বহুত ল'ৰা ছোৱালী আহিছিলে, সৰু সৰু ল'ৰা ছোৱালীবিলাক আহিছে ছুইমিং কৰিবলৈ। আৰু মানুহো আছিলে বহুত, যিহেতু বহুত গৰম পৰিছে, সেইকাৰণে সকলোবোৰে আহিছিলে গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ। তাৰপিছত মই বহিলোঁগৈ তাতে। একদম বৰষুণৰ নিচিনা লাগিছে, আৰু বৰষুণ যেন পৰি আছে একেবাৰে গাত, তেনেকুৱা লাগিছে। মাজে মাজে মানুহে অকণমান লাইফৰ পৰা, ইমান হেক্টিক লাইফৰ পৰা অলপমান ফ্ৰী টাইম উলিয়াই এনেকৈ ওলাই যাব লাগে। খুব বেছি ফুৰি থকাটো কথা নহয় বাৰু, কেতিয়াবা মাজে যাব লাগে। এয়া একেবাৰে ওপৰৰ শ্লাইডৰ পৰা মোৰ হাজবেণ্ডে একদম জঁপিয়াইছে। মই ভাবিছোঁ ই ডুবিয়ে গ'ল নেকি, কিন্তু নাই, নাকত পানী সোমাবই, কাৰণ ইমান ওপৰৰ পৰা এনেকৈ আহি পেলাই তলত যিমান নাকত ধৰিলেও পানী সোমাব, আৰু সেইবিলাকৰ কাৰণে মই এইবিলাকত উঠা নাই। এয়া ঢৌটো, এইটো যে একদম বিৰাট ভয়ানক দেই। এইটো যেতিয়া ঢৌটো মানে এৰি দিছে, চাওকচোন কেনেকুৱা ভয়ানক। মানে মই সেইকাৰণে একদম দূৰতে ৰখি আছোঁ। মানুহ সাৱধান হোৱাটো বেছি ভাল, সেইকাৰণে মই সিফালে যোৱাই নাই। তেখেতে যাব বিচাৰিছে কাৰণে মই যাব দিছোঁ, কিন্তু তেওঁকো কৈছোঁ যে বেছি আগলৈও নাযাবা, কাৰণ যিহেতু তুমি ছুইমিং কৰিব নাজানা। কিছুমানে ছুইমিং কৰিব জানে, ভয় লাগে যিমান যি হ'লেও। মই ভৰিকেইখনতে একেবাৰে গোৱা ফিল আহি গৈছে, একেবাৰে সাগৰৰ একেবাৰে তাতে মই সেয়াই ফিল দি আছোঁ। আৰু মই আগলৈ যোৱা নাই ভয়তে। তাৰপিছতে আমি দুইজনে একদম বহি পেলাই সাগৰৰ মাজত যেন আমি বহি আছোঁ দুইজনে, তেনেকুৱা মানে ফিলিংছ আহি গৈছে একেবাৰে। খুব বেছি ভাল লাগিছে।
মানে বিৰাট বেছি এনজয় কৰিলোঁ আমি যোৱাকালি, মানে বুজাব নোৱাৰোঁ আৰু। কাৰণ যিহেতু আমি সোমাই থাকোঁ ঘৰত, মই বিশেষকৈ এনেকৈ ওলোৱা নহয়েই। তেওঁ কি কৰিব, তেওঁ সময় দিব নোৱাৰে, আৰু যেতিয়া সময় দিব পাৰে তেতিয়া একদম ভালদৰে সময় দিয়ে, ভালকৈ য'ত ইচ্ছা তাতে লৈ যায়, য'ত যাব ইচ্ছা কৰোঁ। কাৰণ বুজাবুজিৰ মাজতেইতো সংসাৰখন চলে, নহয় জানো? তেওঁ মোক বুজি পাব লাগিব, ময়ো তেওঁক বুজি পাব লাগিব, আৰু তেনেকৈয়ে আমাৰ সংসাৰখন ধুনীয়াকৈ চলি আছে আৰু আগলৈও চলি যাব। তাৰপিছত আমি তাতে গা ধোৱা নাই, তাতে কাপোৰ চাপোৰ চেঞ্জ কৰি পেলাই তাৰপিছত এতিয়া আমি যাবলৈ ওলাইছোঁ। যাবলৈ মন যোৱা নাই, ইমান ধুনীয়া পৰিৱেশ আছিলে, কিন্তু ঘৰলৈতো যাবই লাগিব। আকৌ কেতিয়াবা আহিম নেক্সট। এয়া গোটেই একলেণ্ডখন বাহিৰৰ পৰা অকণমান দেখালোঁ, খুব বেছি ধুনীয়া লাগিলে। আকৌ কেতিয়াবা আহিম। এতিয়া চাওক আমাৰ ফটো কেইখনমান। ভিডিঅ'টো যদি চাই আপোনালোকৰ ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব নিশ্চয় কৰিব। আকৌ নতুন ভিডিঅ'লৈ মই আকৌ আহিম। বাই বাই।